উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত লাভ কৰিছে সকাহ। ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষকে পাব ৮,৭০০ টকা গ্ৰেড পে'। ইয়াতে বাতৰি এটা ওলাই আহিছে ৮,৭০০ টকা গ্ৰেড পে'ক লৈ পেলাই কোনসকল শিক্ষকে এই ৮,৭০০ টকা গ্ৰেড পে' পাব, গোটেইখিনি কথা ইয়াতে আছে। আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম। মাধ্যমিক শিক্ষা বিভাগে দৰমহা হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনা স্থগিত ৰখাৰ সিদ্ধান্ত। ষ্টেট পুল ঠিকাভিত্তিক শিক্ষকৰ তালিকা বিচাৰি প্ৰাথমিক শিক্ষা বিভাগৰ পত্ৰ। ৰাজ্যৰ বিদ্যালয়সমূহত ইণ্টাৰমিডিয়েট পদত কৰ্মৰত স্নাতক শিক্ষকসকলৰ বাবে সুখবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত এই শিক্ষকসকলে পূৰ্বৰ ৮,৭০০ টকাৰ গ্ৰেড পে' লাভ কৰাৰ পথ প্ৰশস্ত হৈছে। মৰিগাঁৱৰ একাংশ শিক্ষকে তৰা এটা গোচৰৰ শুনানিত মাধ্যমিক শিক্ষা বিভাগে গ্ৰেড পে' হ্ৰাস কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা স্থগিত ৰখাৰ কথা আজি উচ্চ ন্যায়ালয়ৰ মজিয়াত অৱগত কৰিছে। উল্লেখ্য যে ৰাজ্যৰ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পূৰ্বে ইণ্টাৰমিডিয়েট আৰু স্নাতক শিক্ষক হিচাপে দুটা শ্ৰেণীত শিক্ষকসকলক কৰ্মৰত হৈ আছিল। যিসকল ইণ্টাৰমিডিয়েট শিক্ষকৰ স্নাতক ডিগ্ৰীৰ অৰ্হতা আছে তেওঁলোককো স্নাতক পৰ্যায়ৰ সমাহাৰত ৮,৭০০ টকা গ্ৰেড পে' প্ৰদান কৰি আহিছে। কিন্তু একাংশ ইণ্টাৰমিডিয়েট শিক্ষকে কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদনৰ জৰিয়তে তেওঁলোককো ৮,৭০০ টকাৰ গ্ৰেড পে' প্ৰদান কৰিবলৈ নিৰ্দেশ দিবলৈ প্ৰাৰ্থনা জনায়। স্নাতক নোহোৱা স্বত্তেও তেওঁলোকে সমাহাৰত গ্ৰেড পে' প্ৰদানৰ প্ৰাৰ্থনাৰ এই আবেদন দাখিল কৰে। শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ আওতালৈ মাধ্যমিক শিক্ষা বিভাগে সঞ্চালকালয়ক পত্ৰ প্ৰেৰণ কৰি ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ ৮,৭০০ টকাৰ গ্ৰেড পে' হ্ৰাস কৰি ৬,২০০ টকা গ্ৰেড পে' প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ভিত্তিতে স্নাতক ইণ্টাৰমিডিয়েট শিক্ষকসকলে গ্ৰেড পে' হ্ৰাস কৰা হয়। কোনো ধৰণৰ মতামত প্ৰকাশ কৰাৰ সুযোগ প্ৰদান নকৰি যোৱা ১ এপ্ৰিলত প্ৰদান কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই একাংশ ইণ্টাৰমিডিয়েট শিক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। গোচৰটোৰ আজি অনুষ্ঠিত হোৱা শুনানিৰ সময়ত মাধ্যমিক শিক্ষা বিভাগে অৱগত কৰে যে যোৱা ১ এপ্ৰিলত গ্ৰেড পে' হ্ৰাসৰ বাবে দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই নিৰ্দেশনাৰ পিছত একাংশ শিক্ষকৰ কৰ্তন কৰা দৰমহা বকেয়া হিচাপত আদায় দিবলৈও উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ লগে লগে ইণ্টাৰমিডিয়েট শিক্ষকসকলে পূৰ্বৰ গ্ৰেড পে' অনুসৰি দৰমহা লাভ কৰাটো নিশ্চিত হৈ পৰিল। ইফালে উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত ৰাজ্যত কৰ্মৰত ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ তথ্য বিচাৰি প্ৰাথমিক শিক্ষা বিভাগ তৎপৰ হৈ পৰিছে। এই বিভাগটোৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকসমূহলৈ পত্ৰ প্ৰেৰণ কৰি বিশেষ নিযুক্তি অভিযানৰ অধীনত নিযুক্তি লাভ কৰা শিক্ষাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ তালিকা অহা ৩০ মে'ৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সংশ্লিষ্ট বিষয়াসকলে নিৰ্ধাৰিত ফৰ্মেটত শিক্ষকৰ তথ্য সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। তো ইয়াতে আমি দেখিলে গোটেইখিনি কথা কোনসকল শিক্ষকে ইয়াতে ৮,৭০০ টকা গ্ৰেড পে' লাভ কৰিব, কোনসকল ইণ্টাৰমিডিয়েট শিক্ষক, এই গোটেইখিনি কথা এই যিখিনি পেপাৰ কাট আছিলে পেপাৰ কাটখনত গোটেইখিনি কথা ওলাই আহিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।